দবকাৰ ভেলিগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী চালক। ই ৰিক্সা আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। ওলোটা পথেৰে চলাচল কৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। AS02K5482 নম্বৰৰ বাইক আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। আহত দুয়োকে ততাতৈয়াকৈ দবকা অসামৰিক হাস্পতালত প্ৰেৰণ কৰে। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পুনৰবাৰ জনাইছো খবৰটো। দবকাৰ ভেলিগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী চালক। ই ৰিক্সা আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। ওলোটা পথেৰে চলাচল কৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। AS02K5482 নম্বৰৰ বাইক আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। আহত দুয়োকে ততাতৈয়াকৈ দবকা অসামৰিক হাস্পতালত প্ৰেৰণ কৰে। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাটো টমটমবিলাক ৰং সাইডত চলি থাকে, হাইৱে ৰোডত টমটমবিলাক চলাৰ কাৰণে এতিয়া দুৰ্ঘটনাটো হ'বলগীয়া হ'ল। ক'ত এই দুৰ্ঘটনা সংঘটিত হৈছে? এইটো দবকা ভেলুগুৰি নেপালীগুৰিত দুৰ্ঘটনা। মানুহ কিমানজন আহত হৈছে? মানুহ দুজন অলপ আহত হৈছে। টমটমৰ চালকো হৈছে, বাইকৰ চালকো হৈছে, দুইজনে আহত হৈছে। আজি নতুন বাইকৰ চালকটো অলপ বেছি হৈ থাকে তাতে বাইপাছটো আছিল, এইটো বন্ধ কৰি দিছে, সেইকাৰণে মানুহ মৰি থাকে। ক্ৰচিংবিলাক অলপ দূৰ দূৰণি হৈ গৈছে যে ক্ৰচিংবিলাক দূৰ দূৰণি হোৱাৰ কাৰণে গাড়ীবিলাক উল্টা ৰং চাইডত চলিবলগীয়া হ'ল টমটমবিলাক। আজি নহয়, আজি নতুন নহয়, হৈয়ে থাকে সপ্তাহ দিন পিছে পিছে 4-5 দিন পিছে ইয়াৰ পৰা হৈয়ে থাকে। তাতে আহি পেলাই এই বেলিগুৰি এটা বাইপাছ আছিলে, সেইখনো বন্ধ কৰি দিছে। আমাৰ এই দবকা ভেলুগুৰি এই অঞ্চলটো যিহেতু এইখিনি এটা এক্সিডেণ্ট এৰিয়া আৰু এইখিনিত ক্ৰচিং থাকিব লাগে, যিহেতু ইয়াৰ পৰা আপোনাৰ এই ভেলুগুৰিত অভাৰব্ৰিজ আছে, অভাৰব্ৰিজৰ তলত যিটো ডিভাইডাৰ তাত আপোনাৰ ক্ৰচিং আছে। এইখিনিত পাহাৰৰ পানী আহি পেলাই পুৰা বোকা হৈ আছে। এইখিনি আমি হোজাই প্ৰশাসনক বাৰম্বাৰ অৱগত কৰিছো, কিন্তু আজিলৈকে তেখেতসকলে কোনো ব্যৱস্থা লোৱা নাই। ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত্ব এখন টোল গেট কৰ্তৃপক্ষকো আমি অৱগত কৰাইছো, তেখেতসকলে এইখিনি ক্ৰচিং ক্লিয়াৰ কৰি দিয়া নাই। সেইকাৰণে টমটমসমূহ বা বাইক বা সৰু গাড়ী হওক ৰং চাইডত আহি আছে। আৰু হোজাই প্ৰশাসনক আমি বাৰম্বাৰ দাবী জনাই আহিছিলো বোলে যিবিলাক গাড়ী ৰং চাইডত চলি থাকে তেখেতসকলক আপোনালোকে ভালকে নাকি লগাওক। আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ পৰা কঠোৰভাৱে আমি চালকসকলক নিৰ্দেশ দি আছে। তথাপিতো কিছুমান গাঁৱলীয়া চালক আহি পেলাই ইয়াত টমটম কিনি লৈছে আৰু তেখেতসকলে ৰং চাইডত চলি থাকে। গতিকে মই হোজাই প্ৰশাসনক বাৰম্বাৰ অৱগত কৰি আহিছিলো বোলে এনেকুৱা টমটম চালকে হওক বা সৰু গাড়ীয়ে হওক বা বাইকে হওক তেখেতসকলক আপোনালোকে ভালকে নাকি লগাওক। কিন্তু আজি এই চাওক ৰং চাইডত এইখিনিত আমাৰ কেইবাটাও স্কুল প্ৰতিষ্ঠান আছে, মন্দিৰ আছে, মছজিদ আছে, এফালে আমাৰ ষ্টুডেণ্টবিলাক অহা যোৱা কৰে। এইখিনিত এক্সিডেণ্টবিলাক বেছি হয়। গতিকে ক্ৰচিংবিলাক আমাৰ লাগে। ক্ৰচিংবিলাক তেখেত প্ৰশাসনে ইয়াত কেইবাটাও ক্ৰচিং বন্ধ কৰি থৈছে। আমি কৈছিলো ক্ৰচিং বন্ধ কৰক, কিন্তু আমাৰ যিটো অভাৰব্ৰিজৰ তলত যিটো ক্ৰচিং সেই ক্ৰচিংটো আমাক মুকলাই কৰি দিয়ক, দি পেলাই আপোনালোকে বন্ধ কৰক। কিন্তু তেখেতসকলে সেইবিলাক কৰা নাই। আজি এই ৰাতিপুৱা এটা এক্সিডেণ্ট আছে, ফৌজিৰ গাড়ী আপোনাৰ এইখিনিত গোবৰৰ পানী আহি আছে, তাত গাড়ী এক্সিডেণ্ট হৈছে। এতিয়া আকৌ কি কয় টমটম ৰং চাইডত আহি আছে, বাইকখনে আহি পেলাই টমটমত মাৰি দিছে। মানুহজন বহুত গুৰুতৰভাৱে আহত হৈছে, মৰিবনে বাচিব কোনো ঠিকনা নাই। গতিকে মই হোজাই প্ৰশাসনক এটাই অনুৰোধ জনাওঁ, আপোনালোকে অতি সোনকালে এই ব্যৱস্থা লওক, ক্ৰচিংসমূহ অতি সোনকালে মুকলি কৰি দিয়ক। ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত্বৰ মাজত টোল গেট কৰ্তৃপক্ষই পইচা লৈ আছে, টোল টেক্স লৈ আছে, কিন্তু ৰাস্তা আজিলৈকে মেৰামতি কৰিব পৰা নাই। কিহৰ মানে টোল গেট চলাই আছে, তেখেতসকলে ৰাজ চলাই আছে। গতিকে মই হোজাই প্ৰশাসনক অনুৰোধ জনাইছো যাতে অতি সোনকালে এইখিনি ব্যৱস্থা কৰিব লাগে। আজি ক্ৰচিং থকা হলে এক্সিডেণ্টটো হবলৈ নাপালে বুলি ভাবে নেকি? একদম নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে, ইয়াত যদি ক্ৰচিং থাকিলে হয় তেতিয়াহ'লে ইয়াত কোনো এক্সিডেণ্ট নহলে হয়, গাড়ীবিলাক চাইডে চাইডে গুচি গলে হয়, নিজৰ চাইডত যাব পাৰিলে। ক্ৰচিং নাথাকাৰ কাৰণে প্ৰায় 5 কিলোমিটাৰ ক্ৰচিং দূৰত্ব আৰু ৰং চাইডত আহিবলগীয়া হয়। ইয়াত ওচৰতে আপোনাৰ স্কুল আছে, কেইবাখনো স্কুল, প্ৰাইভেট স্কুল আছে, চৰকাৰী স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে। গতিকে সেইখিনিৰ ফালে লক্ষ্য কৰি হোজাই প্ৰশাসনে যাতে অতি সোনকালে এই ক্ৰচিংসমূহ মুকলি কৰি দিয়ে।